বহুতে চিন্তা কৰি আছে যে মিষ্টাৰ বিটোৱে আজি পোষ্ট দিয়া নাই, কি হৈছে, কিবা অসুখ হৈছে নেকি বা কিবা বিপদত পৰিছে নি। কিন্তু আপোনালোকক জনাওঁ যে মই একো বিপদত পৰা নাই আৰু সেইবাবে এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আৰু মই আপোনালোকক কপিলক দেখাব পৰা নাই। ইতিমধ্যে তাৰ দুডালকৈ ড্ৰেইন পাইপ লাগি আছে আৰু কেথেটাৰ লাগি আছে, সেইবাবে দেখাব পৰা নাই, তাৰ বাবে দুখিত। আজি ভাবিলোঁ অলপ মইনো কেনেদৰে দিনটো এই হস্পিটেলৰ আশে পাশে পাৰ কৰিছোঁ তাকে অলপ আপোনালোকক দেখাওঁ বুলি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। প্ৰথমতে দেখাইছোঁ আপোনালোকক এই বেঞ্চখন। এই বেঞ্চখনত মোৰ এইকেইদিনৰ স্মৃতি এটা জড়িত হৈ আছে। কাৰণ এই বেঞ্চখনতে মই প্ৰায় বহোঁ আৰু ইয়াত কেতিয়াবা দীঘল দি শুই থাকোঁ। কাৰণ হস্পিটেলৰ ভিতৰত যিবিলাক চোফা আছে তাত শুবলৈ নিদিয়ে ভালকৈ। সেইবাবে যেতিয়া আন্ধাৰ হ'ব, অকণমান গধূলি হ'ব, টোপনি ধৰিব, তেতিয়া মই ইয়াতে এইখনতে এনেদৰে দীঘল দি পৰি থাকোঁ। মানে ক'বলৈ গ'লে এটা এনেকুৱা ধৰণৰ জীৱন কটাইছোঁ যিটো জীৱনৰ এটা মানে ভাল এক্সপিৰিয়েঞ্চ হৈ গৈছে। মানে বুজাবলৈ ভাষা নাই আৰু এনেদৰে এইখনতে মই প্ৰায়বিলাক সময় পাৰ কৰিছোঁ। এতিয়া ৰ'দটো নাইকিয়া হ'ল, এতিয়াৰ পৰা বেঞ্চখনৰ লগতে সাৰথি হৈ থাকিম। কপিলে ফোন কৰিলে আকৌ হস্পিটেল যাম, তেনেদৰে এইখনতে প্ৰায়টো সময় পাৰ কৰিছোঁ। 2 নম্বৰ বস্তুটো হ'লে পানী টেপটো। ইয়াত এখন পাৰ্কত এনেদৰে পানী টেপ ফিটিং কৰা আছে। অকল ইয়াত বুলিয়ে নহয়, এই জেগাটো ৰাজস্থানৰ প্ৰায় জেগাতে এনেদৰে পানী দি থোৱা থাকে। মই ইয়াতে পানী খাওঁ। পানীটো চফা। এই পানীটো এনেদৰে খুলি পেলাই আপোনাৰ এনেকৈ কৰি পেলাই এনেকৈ পেলাই খাওঁ। এইটো এটা হ'ল আমি যে সৰুতে টিউবৱেল মানে মাৰি পানী খাইছিলোঁ, সেইটো এটা এক্সপিৰিয়েঞ্চ। এই টেপটোৰ পৰাই পানী খাওঁ আৰু ইয়াৰ চৰকাৰে এটা ভাল ব্যৱস্থা কৰি দিছে, ঠাণ্ডা পানী ওলায়। মানে ইয়াত এটা ফ্ৰিজিং ছিষ্টেম আছে, এই ফ্ৰিজিং ছিষ্টেমটোৰ পৰা ঠাণ্ডা পানী ওলায়। ইয়াতে পানী খাওঁ। হস্পিটেলৰ ছাইডতে থকা এই সুন্দৰ পাৰ্কখনতো মই সময় অতিবাহিত কৰিছোঁ। ইয়াত এনেদৰে ঘূৰি ফুৰোঁ, খোজকাঢ়ি ফুৰোঁ আৰু এভাগ ধুনীয়া মন্দিৰ আছে, ইয়াতো সময় পাৰ কৰোঁ। যেতিয়া মানে সময়বিলাক নাযায় নোপোৱাই হয়, তেতিয়া মই এই পাৰ্কখনতে প্ৰায় ঘূৰি ফুৰোঁ ধুনীয়াকৈ, একদম এপিনৰ পৰা এপিনে যাওঁ, এনেদৰে ঘূৰি। মানে হস্পিটেলখন হ'ল এইখন আৰু পাৰ্কখন হ'ল এইখন, লগতে লাগি আছে। এইটো এটা ব্যৱস্থা ভাল কৰিছে। এই ব্যৱস্থাটোৰ কাৰণে মই প্ৰায়খিনি সময় ইয়াত অতিবাহিত কৰিব পাৰিছোঁ। ডাঙৰ সমস্যা মই দেখাইছোঁ। সমস্যাটো হ'ল এই ৰাস্তাটো আপোনালোকে মন কৰিছে নহয়, ৰাস্তাটো আশে পাশে এখনো বহুত দূৰলৈকে দোকান নাই। এইপিনেও নাই আৰু এইপিনেও নাই। এইপিনেও আপুনি যিমান দূৰলৈকে চাই এখন পানীৰ দোকানো নাই বা তামোল পাণৰ দোকানো নাই, একোৱেই দোকান নাই। খোৱা বস্তু দোকানো এইপিনে ক'লৈকে নাই, বহুত দূৰলৈকে নাই। মই যদি এই ৰাস্তাটো খোজকাঢ়ি কিবা এটা খাবলৈ যাওঁ, আকৌ ঘূৰি আহি পেলাই আকৌ ভোক লাগিবহি। চ' এনেদৰে প্ৰায় সময়বিলাক পাৰ কৰিছোঁ। আৰু খোজকাঢ়ি যোৱাটো বহুত অসম্ভৱ। আপুনি যিমান দূৰলৈকে চকু নিদিয়ক কিয়, তালৈকে দোকান নাই। অকল এইফালে বুলিয়ে নহয়, এইফালেও আপোনাৰ দোকান নাই, ক'তোৱে একো নাই। এনেদৰে সেইবাবে এই চোৱা জেগাতে ঘূৰি ফুৰোঁ, পানী খাওঁ আৰু কেণ্টিনত কিবা অৰ্ডাৰ দিলে পাওঁ, তেনেদৰে খাই মেলি আছোঁ, ভালদৰে আছোঁ, মুখত এটা হাঁহি লৈ আছোঁ আৰু শেষলৈকে হাঁহি লৈ অসম পামগৈ। চ' দেখালোঁ মই কেনেদৰে সময়বিলাক, দিনবিলাক পাৰ কৰি আছোঁ। কপিলক সুস্থ কৰি নিবলৈ কি ক'ত কৰি আছোঁ দেখুওৱা মানে এইটো নাভাবিব যে মই কৰি পেলাই দেখাইছোঁ। বহুতে চাবলৈ বিচাৰি আছিলে যে মিষ্টাৰ বিটোৱেনো কি কৰি আছে, কেনেকৈ আছে, সেইখিনি দেখালোঁ আপোনালোকক। কাৰণ প্ৰায় দেখাই গৈছে, বিতৰ্ক বেছি কৰে। মিষ্টাৰ বিটোৱে কিবা এটা দেখালোঁ, কৰিছ যদি কৰি থাক, দেখাবলৈনো কি দৰকাৰ, এনেকৈ কয়। কিন্তু আপোনালোকক নেদেখাইনো কাক দেখাম? কাৰণ মই বৰ্তমান এনেকুৱা এখন ৰাজ্যত আছোঁ, যিখন ৰাজ্যত মানুহে মানুহলৈ চাবলৈ সময় নাই, যিখন ৰাজ্যত মানুহৰ আৱেগ অনুভূতি বুজিবলৈ কাৰো সময় নাই। কেৱল এখন পইচাৰ দেশ। যিকোনো বস্তুৰে বহুত মূল্য, যি মূল্য আপুনি অসমতকৈ হয়তো দুগুণ ইয়াত ভৰিব লগা হয়। যি মূল্যত আপুনি অসমত যিটো বস্তু পাব তাতকৈ দুগুণ ভৰি ইয়াত বস্তু কিনিব লগা হয়। আপুনি অকণমান গ'লেও খৰচাই এখন অতিপাত যান্ত্ৰিক ৰাজ্যত আছোঁ, যিখন ৰাজ্যত কপিলক সুস্থ কৰি নিয়াটোৱে মোৰ হ'ল উদ্দেশ্য, বাকী মোৰ উদ্দেশ্য নহয়। আৰু আপোনালোক হ'ল মোৰ ঘৰৰ মানুহ, সেইকাৰণে মই প্ৰত্যেক দিনাই যেনেকৈ নহওক ভিডিঅ' দিবলৈ চেষ্টা কৰিছোঁ। এতিয়া এনেদৰে অকণমান ৰ'দটো কমিছে, অলপমান মাইণ্ডটো ফ্ৰেছ কৰিবৰ বাবে এনেদৰে খোজকাঢ়ি আহিছোঁ। ওচৰতে পাৰ্কখনলৈ গৈ আছোঁ। চ' কিনো কৰি থাকোঁ, কেনেকৈ থাকোঁ সেইখিনি দেখালোঁ। এটা সাধাৰণ ভিডিঅ' প্ৰস্তুত কৰি দেখালোঁ। আপোনালোকে চিন্তা নকৰিব, পৰিৱেশৰ লগত যুঁজিব পৰা এটা শক্তি আছে, সামৰ্থ্য আছে, পৰিস্থিতিৰ লগত খাপ খাব পৰা এটা ধৈৰ্য আছে। আৰু এই ধৈৰ্য সহকাৰে এইকেইদিন এনেদৰে যোৱাইছোঁ দিন, আৰু হয়তো 2-3 দিনৰ পিছত
অসমলৈ আমি ঘূৰি যামগৈ। চ' ধন্যবাদ জনাইছোঁ। ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ, আপোনালোকক প্ৰেৰণ কৰিলোঁ। মই সময় কটাই থকা জেগাখিনি দেখালোঁ আপোনালোকক। এনেদৰে মিষ্টাৰ বিটুৱে, আপোনালোকৰ মিষ্টাৰ বিটুৱে দিন পাৰ কৰি আছে এই ৰাজস্থান জয়পুৰত। চ' বিদায় মাগিছোঁ, ধন্যবাদ।